মহিলাসকলৰ যিসকলে 10,000 টকা পাব, কাম কৰিলে 50,000 পাব, আকৌ 1 লাখ পাব, আকৌ 8,000 টকা পাব বিহুৰ আগে আগে, 3,000 বকচিচ, আৰু বাকী 5,000 এই এইটো 12,500 যে আমাৰ অৰুণোদয় সেইটো, আৰু নিযুত মইনা সোণাপুৰত প্ৰথম আমাৰ তাত মুকলি হৈছে। নিযুত মইনাই আৰু উদ্যমিতা আজি যিটো কাৰ্যসূচী 10,000 টকাৰ, এইটোকে আমাৰ শত্ৰুপক্ষক বধিব। বেলেগ আমি লেকচাৰ নামাৰিলেও হ'ল মিটিঙত, মিটিঙত মাৰিব নালাগে, কাৰো বিৰুদ্ধে নকলেও হ'ল। এই উদ্যমিতা আঁচনি আৰু এই আমাৰ কি কয় নিযুত মইনা, এতিয়া আকৌ চিএমে বাবুবিলাকক মই অকণ বেয়া পাওঁ, কিয় সিহঁতে পইচা ক'ত খৰচ কৰে ঠিক নাই। আৰু এই নিযুত মইনাটো কিন্তু 100% কামত আহিব। বাবুৰ হাতলৈ পইচা গ'লে বাবুৱে কি কৰে, পিকনিকত এবাৰ সাংবাদিকে মোক সুধিছে, চৰকাৰে যে পিকনিকত মদ খোৱাটো বন্ধ কৰিছে। মই ক'লোঁ, চৰকাৰে বন্ধ কৰিলে কি হ'ব? পিকনিকত যদি মদ নাখায় কি নামঘৰত মদ খাব নেকি? এনেকৈ কৈ দিলোঁ, আৰু সেইবাৰ খুব মানুহ আহিল। সেইখন এইবাৰ কৈছে আপুনি উদ্বোধন কৰক। যোৱাবাৰ আপোনাৰ কথাখিনিৰ কাৰণে মই বহুত পালোঁ, এইবাৰতো মানুহ নহাই হৈছে।